নিশ্চয়কৈ আৰু মাজত মাত্ৰ এটা নিশা আৰু এটা নিশাৰ পিছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনস্থলী মই মূল আদৰণি সমিতিৰ কাৰ্যালয়ৰ সন্মুখত বৰ্তমান উপস্থিত আছোঁ। ইতিমধ্যে আদৰণি সমিতিয়ে এভাগ তোৰণ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সেই তোৰণ ভাগৰ তলেদি আচলতে যিসকল ভকত বৈষ্ণৱ তেওঁলোক আদৰণি সমিতিৰ কাৰ্যালয়ত তেওঁলোক প্ৰৱেশ কৰিব। কেমেৰা মাইনাক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এয়া হৈছে এভাগ তোৰণ সম্পূৰ্ণ এক ধৰ্মীয় ৰীতি আচলতে তেওঁলোকে প্ৰতীকী ৰূপত দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে। এয়া হৈছে একেবাৰে শেষত হৈছে কাছ, যাক নেকি সংযমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। তাৰ ঠিক ওপৰতে আছে হাতীক আচলতে পাপৰ প্ৰতীক হিচাপে তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু ঠিক ওপৰত আছে সিংহ, আচলতে সিংহক পুণ্যৰ প্ৰতীক বুলি কোৱা হয়। আৰু ঠিক তাৰ ওপৰ ভাগতে দেখা পাইছে যে খোল নাগাৰা আছে আৰু লগতে বৰতাল ইতিমধ্যে প্ৰতীক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। নামসিংহ নামৰ প্ৰতীক আচলতে এয়া আদৰণি সমিতিৰ কাৰ্যালয়ৰ সন্মুখ ভাগৰ ইয়াক খুব সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে এই তোৰণ ভাগ। আৰু এই তোৰণ ভাগৰ পিছতে আছে এয়া হৈছে আদৰণি সমিতিৰ কাৰ্যালয়, তাৰ ঠিক কাষতেই আছে মুখ্য কাৰ্যালয়, কেন্দ্ৰীয় মুখ্য কাৰ্যালয়। আৰু এই কাৰ্যালয়সমূহৰ পৰাই সকলো পৰিচালনা কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম কাজসমূহ। আৰু মই কেমেৰা পাৰ্চন মাইনাক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সামগ্ৰিক পৰিৱেশ, আচলতে জ্যোতি বিষ্ণু সমন্বয় কেন্দ্ৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে ইতিমধ্যে ইয়াত যুদ্ধংদেহী তৎপৰতাৰে যিসমূহ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল তেওঁলোক নামি পৰিছে। প্ৰশাসনৰ আচলতে প্ৰতিগৰাকী ব্যক্তি আচলতে এই অধিৱেশনস্থলীত তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে, যাতে ভকত বৈষ্ণৱে যাতে কোনো ধৰণৰ ধূলিৰ পৰা যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এয়া অগ্নি নিৰ্বাপক বাহিনীও তেওঁলোকে ইতিমধ্যে চৌপাশে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ 1500 বিঘা মাটিৰ চৌপাশে তেওঁলোকে পানী ছটিওৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। এয়া অহৰ্নিশে তেওঁলোকে পানী ছটিয়াই আছে যাতে ভকত বৈষ্ণৱ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সমান্তৰালকৈ এয়া আদৰণি সমিতিৰ কাৰ্যালয়তো ব্যস্ততাই দেখা দিছে। তেওঁলোক সকলো সাজু হৈ পৰিছে ভকত বৈষ্ণৱক আদৰিবৰ বাবে। লক্ষ লক্ষ ভকত বৈষ্ণৱ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আৰু এটা নিশাৰ পিছতে তেওঁলোকে ইয়াত আগমন ঘটিব আৰু সেই লক্ষ লক্ষ ভকত বৈষ্ণৱক কিদৰে শুশ্ৰূষা কৰিব তাৰ বাবে আদৰণি সমিতিৰ বিষয়ববীয়াসকলে তেওঁলোক ব্যস্ত হৈ পৰিছে। মাজত মাত্ৰ এটা নিশা কেনেদৰে সাজু হৈছে এতিয়া? ধন্যবাদ। আমাৰ যিটো প্ৰত্যাশিত দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনখন অহা কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে আমাৰ গোটেই কাম সম্পূৰ্ণ হৈছে। আমাৰ ৰন্ধনশাল আৰম্ভ হৈ গৈছে, ভোজনালয় আৰম্ভ হৈছে, আমাৰ মূল মণ্ডপ ইতিমধ্যে সম্পূৰ্ণ হৈছে, মূল তোৰণ, বিশেষকৈ আমাৰ সেৱা বাহিনীৰ যিটো শিবিৰ আটাইবোৰ আমাৰ সম্পন্ন হৈছে আৰু ইতিমধ্যে আমাৰ দূৰ দূৰণিৰ ভকত অহা কামটো আৰম্ভ হৈছে। বিভিন্নজন ভকত খোজকাঢ়ি আহিছে ইয়ালৈকে আহি তেখেতসকলে নামঘৰত তেখেতসকলক আসন দিয়া হৈছে, ব্যৱস্থা কৰা হৈছে। গতিকে আমি অতি উৎসাহী যে আমাৰ জিলাৰ ভকতসকল অতি উৎসাহী যাতে দূৰ দূৰণিৰ পৰা অহা ভকতসকলে কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নহয় আতিথ্যত। তাৰ কাৰণে আমাৰ বিশেষকৈ আদৰণি সমিতিৰ লগতে গোটেই সমগ্ৰ জিলাখন আচলতে উঠি পৰি লাগিছে আৰু আমি সবার প্ৰতি আন্তৰিক সেৱা জনাইছোঁ যাতে এই যিটো মহোৎসৱ মানে হৰিভকতিৰ যিটো মেলা, এই হৰিভকতিৰ মেলালৈকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজলৈকে আমি আমন্ত্ৰণ জনাইছোঁ, আমি আমন্ত্ৰণী সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। আৰু মাজত মাত্ৰ এটা নিশা সাজু হৈছে আপোনালোক নিশ্চয়? হয়, নিশ্চয়কৈ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। খুব মানে ভয়ো লাগিছে, ভালো লাগিছে যে ইমান আজি 2000 চনৰ পৰা আমাৰ যি আশা, যি কল্পনা সেয়া বাস্তৱত ৰূপ দিবলৈ গৈ আছে। আমি আশা কৰিছোঁ লক্ষ লক্ষ ভকতৰ ইয়াত সমাগম হ'ব। যিহেতু জামগুৰি এখন মধ্যম স্থল, সকলো ফালৰ যোগাযোগৰ সুবিধা আছে। আমাৰ ৰেল ষ্টেচনৰো সকলোখিনি ৰেল আমাৰ ধলাইবিল ষ্টেচনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পৰা মাত্ৰ ৱাকিং ডিষ্টেঞ্চ আহিলেই আমাৰ অধিৱেশনস্থলী পাব। আমি সকলো ফালে চেষ্টা কৰিছোঁ যে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি আমাৰ ভকতসকলক উপহাৰ দিবৰ বাবে আমি বিশেষকৈ জোৰ দিছোঁ আমাৰ আহিবলগীয়া ভকতসকলক। ইতিমধ্যে আগমন ঘটিছেই। কিছু ভকত দূৰ দূৰণি খোজকাঢ়ি আহিছে। আজি 3 দিনমানৰ পৰা আগৰ পৰা খোজকাঢ়ি আছে। অহা কাইলৈ প্ৰায় সকলো ভকতৰ ইয়াত সমাগম হ'ব। সেই ভকতসকলে যাতে কোনো ধৰণৰ কষ্ট নাপায়, আমাৰ উদ্দেশ্য এইটোৱেই যে সেই ভকতসকলক সেৱা শুশ্ৰূষা কৰাৰ দায়িত্ব আমাৰ আৰু তেখেতসকলক আমি নিজৰ প্ৰতিনিধি শিবিৰৰ কাষতে তেখেতসকলক আমি ৰখাৰ ব্যৱস্থা কৰিম আৰু যিসকল ট্ৰেইনত আহে, ট্ৰেইনত অহা সকলৰ পৰা আমি ট্ৰেইনৰ পৰা এইফালে অনাৰ আমি ব্যৱস্থা কৰিম। আমাৰ গাড়ী থাকিব বা ট্ৰেক্টৰ থাকিব, সেইসকলক আমি তেনেকৈ অনাৰ ব্যৱস্থা কৰিম। কৃষ্ণ। সাজু সম্পূৰ্ণ সাজু। সেৱা বাহিনী শিবিৰত ইতিমধ্যে আহি সেৱা বাহিনী সেৱক সেৱিকাসকল সোমাবলৈ আৰম্ভ কৰিছেহি। ভোজনালয়ত ইতিমধ্যে 302টা চৌকা
সেইখিনি সম্পূৰ্ণ হৈ উঠিছে। ভোজনালয়ত একেলগে আমাৰ 12,000 ভকত বৈষ্ণৱে ভোজন গ্ৰহণ কৰিব, সেয়া সম্পূৰ্ণ হৈ উঠিছে। আমাৰ শিবিৰ 170তকৈ অধিক শিবিৰ সম্পূৰ্ণ আমাৰ প্ৰস্তুত হৈ উঠিছে। বিশেষ প্ৰতিনিধি শিবিৰ আমাৰ তাত য'ত 400তকৈ অধিক বিশেষ প্ৰতিনিধি তাত থাকিব, সেয়াও সম্পূৰ্ণ হৈ উঠিছে। নামঘৰ ভাগত 3 প্ৰসং চলি আছে আৰু আমাৰ ইতিমধ্যে বিশেষ প্ৰতিনিধি সভাগৃহ, আমাৰ মূল মঞ্চ সকলো সাজু হৈ উঠিছে। এতিয়া অপেক্ষা মাত্ৰ ভকত বৈষ্ণৱৰ, সকলো আহক আৰু এই যি ভক্তিৰহত ডুবক। আৰু ইতিমধ্যে আমাৰ যিসমূহ পাছ দিব লগা হৈছে, সেই পাছসমূহ আমি ইতিমধ্যে প্ৰদান কৰিছোঁ। গতিকে এটা অত্যন্ত উৎসাহজনক পৰিৱেশ আৰু আশা কৰিছোঁ যে এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনে শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা নতুন ৰেকৰ্ড স্থাপন কৰিব। ধন্যবাদ। কৃষ্ণ, আচলতে এই আছে হেঁপাহৰ অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোলে সকলো উৎসুক হৈ আছে, সকলো উৎফুল্লিত হৈ আছে। মাজত মাত্ৰ এটা নিশা আৰু এটা নিশাৰ পিছতেই অনুষ্ঠিত হ'ব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ইফালে সকলোপিনে চালে দেখিবা আপুনি ব্যস্ততা আৰু এই আদৰণি সমিতি কাৰ্যালয়তেই পুনৰ এই আই মাতৃসকলো ইতিমধ্যে তেওঁলোক ব্যস্ত হৈ পৰিছে। তেওঁলোকে গামোচা, চেলেং আদি তেওঁলোকে সাজু কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। মুঠতে আৰু মাজত মাত্ৰ এটা নিশা আৰু এটা নিশাৰ পিছতেই অনুষ্ঠিত হ'ব হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। যি বাৰ্ষিক অধিৱেশনলৈ ৰাজ্যৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমন ঘটিব আৰু সেই লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আদৰণি সমিতিৰ লগতে সকলো ভকত বৈষ্ণৱ সেৱক সেৱিকাসকল।